জিন্দাবাদ কর্ম চতুর্থ শ্রেণী কর্ম পদোন্নতি দেওয়ার ব্যবস্থা করো। চতুর্থ শ্রেণী কর্মচারী পদোন্নতি দেওয়ার ব্যবস্থা করো। অস্থায়ী কর্মে স্থায়ী নিযুক্তি দেওয়ার ব্যবস্থা করো। জিন্দাবাদ। আমি আজি আসাম টেক্স পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ আমাৰ যিসকল প্ৰিণ্ট মিডিয়া আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আমি 6 ঘণ্টীয়া অনশন কাৰ্যসূচী প্ৰতীক অনশন কাৰ্যসূচী আমি পালন কৰিম। কাৰণ কি ইতিমধ্যে মেনেজমেণ্টক আমি 11 তাৰিখে এখন লেটাৰ দিছিলোঁ যে মেনেজমেণ্টক কৈছিলোঁ যে আপোনালোকে আলোচনাৰ মাধ্যমত আমাক বস্তুবিলাক সমাধান কৰি দিব লাগে। তেওঁলোকে আজি ডেটলৈকে কোনো সমাধান কৰা নাই। বিশেষকৈ আপোনাৰ 11-12-2025 তাৰিখে এখন আমাৰ মানে পদোন্নতি ওলাই যায়, লাইনমেনৰ পদোন্নতি ওলাই যায়। আকৌ এইটো 19 তাৰিখে তেওঁলোকে এটা কেঞ্চেল কৰি দিয়ে। মানৱ সম্পদৰ ইমান অজৰকতা এটা সৃষ্টি কৰিছে। মানৱ সম্পদ মানে ইতিহাসত প্ৰথম মানৱ সম্পদ বিভাগটো এনেকুৱা ধৰণৰ মানে পদোন্নতি দিয়াৰ পিছতো কেঞ্চেল কৰি দিছে। এইটো কাৰণে আমি আসাম টেক্স পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ ফালৰ পৰা তেখেতসকলক গৰিহণা দিছোঁ। আৰু মেনেজমেণ্টক আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে ৰোষ্টাৰ ছিষ্টেম যিটো কৰে বা যিবিলাক আপোনালোকে বনায়, আপোনালোকে যদি আমাৰ ইউনিয়নৰ ফালৰ পৰা এজন প্ৰতিনিধি দিয়ক বা আমি থাকিম আপোনালোকৰ লগত সহায় সহযোগিতা কৰিম, তেওঁলোকে সেইটোও কৰা নাই। দেখা গৈছে যে তেওঁলোকে বাৰে বাৰে এইটো মানে এই তৃতীয় আৰু চতুৰ্থ শ্ৰেণী বিশেষকৈ কৰ্মচাৰী পদোন্নতি দিবলৈ তেওঁলোকে এটা অজৰকতা এটা সৃষ্টি কৰিছে। আৰু আপোনাক আমাৰ আৰু এটা দাবী আছে, যিটো অস্থায়ী কৰ্মী দীৰ্ঘদিন তেওঁলোকে মানে ৰ'দে বৰষুণে কৰ্ম কৰি আছে। আমি চৰকাৰ তথা মেনেজমেণ্টক অনুৰোধ জনাইছোঁ, ইমান দিন তেওঁলোকে এটা ল'ৰা ছোৱালী খেলা ধেমালিৰ নিচিনা কৰিলে। তেওঁলোকক মানে এতিয়া চাকৰি জীৱনত এটা ভাবুকি আহি গৈছে। এতিয়া নতুনকৈ মানে আমাৰ চাকৰি নিযুক্তি হ'ল, তেওঁলোকে কিন্তু লাইফটো ঠিক কৰি দিয়াৰ কাৰণে মেনেজমেণ্টে এতিয়ালৈকে একো হেৰি কৰা নাই। আমি কৈছোঁ যেতিয়ালৈকে আপোনালোকে তেওঁলোকৰ মানে চাকৰিটো দিব নোৱাৰে তেতিয়ালৈকে আপোনালোকে ইকুৱেল ৱৰ্ক ইকুৱেল পে' যিটো সুপ্ৰিম কোৰ্টৰ ভাৰ্টিছ আছে, এই ভাৰ্টিছমতে তেওঁলোকক দিব লাগে। আৰু তেওঁলোকৰ চাকৰি অৱসৰ পিৰিয়ডত মানে 12 লাখৰ পৰা 15 লাখ এটা দিব লাগে। আৰু এটা কথা হৈছে কি যে 2010 চনত আমাৰ মাননীয় অধ্যক্ষ মহোদয়ৰ লগত এটা আলোচনা হৈছিল, যিটো BCMR আপোনালোকে দেখা পাবে BCMR এটা নতুনকৈ পষ্ট ক্ৰিয়েট কৰিছে। তেতিয়া আমি কথাটো কৈছিলোঁ যে এইটো কৰিব নালাগে, যাৰ নিজৰ কেডাৰ ৱাইজ সিহঁতে কাম কৰিব। কিন্তু তেওঁলোকে ক'লে যে পদোন্নতি দিয়াৰ কাৰণে আমি এইটো নতুনকৈ ক্ৰিয়েট কৰিছোঁ আৰু পদোন্নতি আমি দিম। আৰু আজি য'লৈকে মানৱ সম্পদ দেখা গ'ল যে তেওঁলোকে পদোন্নতি দিবলৈকে মানে অৱহেলা কৰিছে। তেওঁলোকে পদোন্নতি দিব খোজা নাই। মাত্ৰ 19টা নে 20টামান পদোন্নতি দিছে। তেওঁলোকে যিবিলাক কথা কৈ থাকে মানৱ সম্পদৰ পৰা, তেওঁলোকে একধৰণৰ কাম নকৰে। আমি আসাম টেক্স পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ মানৱ সম্পদক মানে জগৰীয়া কৰিছোঁ, তেওঁলোকে আমাক আন্দোলনৰ পথত ঠেলি দিবলৈ বাধ্য হৈছে। আৰু আমাৰ যিটো এটা কেছলেছ মেডিকেল ছিষ্টেম লাগে, আমি এটা ইমান ডাঙৰ এটা কোম্পানীত চাকৰি কৰি আছোঁ, আজি ডেটলৈকে আমাৰ কেছলেছ মেডিকেল ছিষ্টেমটো নাই। আমাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ আমাৰ ছাৰ্ভিচ ৰুলছ অফ ৰেগুলেশ্যন নাই। মানে দেখা গৈছে যে মেনেজমেণ্ট কোনো ধৰণৰ কৰা নাই। যদি মেনেজমেণ্টে যদি অতি সোনকালে এইটো সমাধান নকৰে, আগন্তুক দিনত কিন্তু গোটেই অসম এন্ধাৰ হ'ব। তাৰ কাৰণে জগৰীয়া হ'ব মেনেজমেণ্টে। ইনকলাব জিন্দাবাদ। मैनेजमेंट होशियार आवाज दो আমার দাবি ন্যায্য দাবি